নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম কি তেল ব্যৱহাৰ কৰি মহিলাসকলে নিজৰ স্তনৰ বা আকাৰ ডাঙৰ কৰিব পাৰিব যিসকল মহিলাৰ স্তনৰ সাইজ সৰু কি ধৰণৰ তেল ব্যৱহাৰ কৰিলে তেল লগালে তেখেতসকলে এই সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মহিলাসকলে স্তনত আপোনাৰ তেল লগোৱাৰ আগতে মই কেনেকৈ লগাব সেইটো কৈ থব খুজিছোঁ প্ৰথম কথা আপুনি তেল আপোনাৰ লাহে লাহে লগাব 10 পৰা 15 মিনিট সময় লগাব আৰু নকল তেল কেতিয়াও নলগাব কি ধৰণৰ তেল লাগে যে তেল যে খাটি হয় সেইটো গুৰুত্ব দিব কি তেল লগাব পাৰে মই যিকেইটা তেলৰ নাম ক'ম তাৰ যিকোনো এটা তেল লগাই আপুনি এই সমস্যাৰ পৰা আপোনাৰ স্তনৰ আকাৰ ডাঙৰ কৰিব পাৰিব প্ৰথমটো হ'ল বাদামৰ তেল আপোনাৰ লগাওঁতে আপোনাৰ দেখিব যে আপুনি বেছি জোৰে মালিচ নকৰিব আপুনি লাহে লাহে লগাব আপোনাৰ ই ব্লাড সাৰ্কুলেশ্যন ভাল কৰিব আপোনাৰ স্তনলৈ আপোনাৰ ব্ৰেষ্টলৈ ব্লাড সাৰ্কুলেশ্যন ফ্ল'টো বঢ়াব তাৰ ফলত ইয়াৰ আকাৰ ডাঙৰ হ'ব আকৰ্ষণীয় হ'ব আৰু এটা কৰিব আপুনি সয়াবিনৰ তেল লগাব পাৰে সয়াবিনৰ তেলে আপোনাৰ এষ্ট্ৰজেন হৰমনৰ পৰিমাণ বঢ়াব এষ্ট্ৰজেন হৰমনৰ পৰিমাণ বঢ়াৰ ফলত আপোনাৰ স্তনৰ আকাৰ ডাঙৰ হ'ব আৰু আপুনি লগাব পাৰে আপোনাৰ নাৰিকলৰ তেল লগাব পাৰে নাৰিকলৰ তেলো আপোনাৰ কি কৰিব স্কিন আপোনাৰ সুন্দৰ কৰিব ছালৰ সুন্দৰ কৰিব ছাল আপোনাৰ ফুঠাম কৰিব সুন্দৰ কৰিব আৰু আপোনাৰ ইয়াত সাৰ্কুলেশ্যনটো ব্লাড সাৰ্কুলেশ্যন ভাল কৰিব তাৰপিছত তাৰ ফলত আপোনাৰ আকাৰ বৃদ্ধি হ'ব আৰু আপোনাৰ অলিভ অইল লগাব পাৰে অলিভ অইল আপোনাৰ কি হয় চাইটোএষ্ট্ৰজেনৰ পৰিমাণ বঢ়াই দিব আৰু তাৰ ফলত আপোনাৰ স্তনৰ আকাৰ ডাঙৰ হ'ব আপোনাৰ ব্ৰেষ্টৰ সাইজ ডাঙৰ হ'ব মেথিগুটিৰ তেল লগাব পাৰে মেথিগুটিৰ তেল লগাৰ ফলত চেল গ্ৰোথটো ভাল কৰিব তাৰ ফলত আপোনাৰ স্তনৰ আকাৰ ডাঙৰ হ'ব আপোনাৰ আৰু এটা কৰিব পাৰে কড লিভাৰ অইল আৰু আপোনাৰ আজৱাইনৰ গুটি আপোনাৰ মিশ্ৰণ বনাব পাৰিব মিশ্ৰণ তেল এটা বনাব লাগিব আপুনি কেনেকৈ বনাব আপোনাৰ কড লিভাৰ অইল আৰু আজৱাইন আপুনি কেৰাহী এটাত দি আপুনি গৰম কৰিব যেতিয়া ৰঙা হৈ যাব আৰু ঠাণ্ডা হ'ব দিব তাৰপিছত আপোনাৰ সেই তেলটো আপুনি 15 মিনিটমান সময় লগাব তাৰপিছত থৈ দিব এতিয়া মই যিকেইটা তেল ক'লোঁ আপোনাৰ বাদামৰ তেল কওক সয়াবিনৰ তেল কওক নাৰিকলৰ তেল কওক অলিভ অইল কওক মেথিগুটিৰ তেল কওক বা কড লিভাৰ অইলে কওক এইকেইটাৰ যিকোনো এটা ব্যৱহাৰ কৰি আপুনি দেখিব কেইদিনমানৰ ভিতৰতে আপোনাৰ স্তনৰ আকাৰ মহিলাসকলৰ স্তনৰ আকাৰ ডাঙৰ হৈছে আকৰ্ষণীয় হৈছে আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ